স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ভ্লগলৈ। এয়া এমানুৰ আজি বহুত ফূৰ্তি, কাৰণ হোলী খেলিব আজি। এয়া ওলাই গৈ ৰঙিলীজনী হৈ পৰিল নহয়, প'ষ্ট দেখিছে নাই? কথা এষাৰ আছে নহয়, তুলসীৰ লগত কলপতোৱা মুক্তি বুলি। এয়া মোৰ লগত হ'ল আজি। আইমানুৰ কাৰণে ময়ো হোলী খেলিবলৈ পালোঁ। ল'ৰা ছোৱালীবোৰৰ কিমান যে আনন্দ দেখি আমাৰ সৰু দিনবোৰলৈ মনত পৰি। তাৰপিছত আমি সকলোৱে মিলি ফটো কেইকপিমান তুলিলোঁ, এনেকৈয়ে সাঁচি ৰাখিলোঁ আৰু স্মৃতি হিচাপে। ইয়াৰ পিছত গা পা ধুই আজৰি হৈ ভোক লগাত বইল কণী আৰু ভাত পানী খাই আজৰি হ'লোঁ। এয়া সন্ধিয়া পৰত গৰুজনী আহিছে, তাৰ কাৰণে গৰুজনী বান্ধি থৈ আহি এয়া গৰুজনীৰ বাবে দানা যোগাৰ কৰিলোঁ। আমি দানা এনেকৈয়ে দিওঁ, তুঁহ আৰু দাইল চাউল আদি পানীসমূহ থৈ দিওঁ। তাৰপিছত সন্ধিয়াৰ চাহকাপৰ বাবে কি কৰিলোঁ, অলপমান নৰসিংহ বুটলি আনিলোঁ। তাৰপিছত ধনিয়া আনিবলৈ গৈ দেখিলোঁ বৰষুণৰ গোটেই অৱস্থা নাই ধনিয়াবোৰ। আৰু এয়া দেখিছেনে মধুলং টেঙা, জলকীয়া কেইটামান আছিল লৈ আহিলোঁ। তাৰপিছতে পকৰীৰ কাৰণে যা যোগাৰ কৰিলোঁ আৰু মচুৰ দালি চাউল এনেকৈ তিয়াই থৈছিলোঁ, সেইখিনি মিক্সাৰত পিচি ল'লোঁ। তাৰপিছত নৰসিংহ পাত, আটা দুচামুচমান ময়দা, এনেকৈ পিঁয়াজ, ধনিয়া, জলকীয়া, হালধি আদি দি লৈ মিশ্ৰণ এটা তৈয়াৰ কৰি তাৰপিছত